ক্ৰীড়াক অসমৰ সফট পাৱাৰ হিচাপে আমি আগুৱাই লৈ যোৱাৰ বাবে সিদ্ধান্ত লৈছো আৰু আপোনালোকে দেখা পাব যে আজি যেতিয়াই লাভলিনাই হওক হিমাই হওক যেতিয়া মেডেল পাইছিল আমাৰ কিমান প্ৰধানমন্ত্ৰীকে ধৰি সকলোৱে অসমক একনলেজ কৰিছিল আজি আন ক্ষেত্ৰত যিমানে আমি আগবাঢ়ি নাযাওঁ কিয় নেশ্যনেল ৰিকগনাইজেশ্যন সফট পাৱাৰত আটাইতকৈ বেছি এজন যেতিয়া বিজ্ঞানীৰ সৃষ্টি হয় এজন যেতিয়া ক্ৰীড়াবিদৰ সৃষ্টি হয় এজন যেতিয়া ভূপেন হাজৰিকাৰ দৰে সাংস্কৃতিক প্ৰাণৰ সৃষ্টি হয় সেই ৰাজ্যখনৰো গৌৰৱ ইকুৱেলি বাঢ়ে কাৰণ এই গৌৰৱটো অকল খেলুৱৈজনৰ নহয় তেওঁৰ পিতৃ মাতৃ আৰু এণ্টায়াৰ ষ্টেটখনে তাকে লৈ প্ৰাউড কৰে গৌৰৱান্বিত হয় আৰু ভাৰতত আৰু বিশ্বত ৰাজ্যখনৰ নামো উজ্বলি উঠে সেই কাৰণে মই অসমৰ অভিভাৱকসকলক অনুৰোধ কৰিম আমি যেনেকে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থাকিম আমাৰ যাতে লৰা ছোৱালী সকলকো আপোনালোকে স্পৰ্টছক এটা কেৰিয়াৰ হিচাপে লবৰ বাবে অনুপ্ৰাণিত কৰে আৰু স্পৰ্টছক যদি আমি কেৰিয়াৰ হিচাপে লওঁ অসমেও মণিপুৰ বা আন ৰাজ্যতকৈ আমি ভাল প্লেয়াৰ্স আমি ডেফিনেটলি আমি প্ৰডিউস কৰিব পাৰোঁ যোৱা কিছুদিনত আমি যোৰহাটত এই সেন্ট্ৰেলাইজ কিটচেন বা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ যোজনাৰ জৰিয়তে এটা জাগাতে সুন্দৰ কৰি বনাই আমি খোৱা বস্তু পঠিয়াই দিয়া আৰম্ভ কৰিলো তাৰ পিছত মোৰ মনটোত লাগি আছিল যে মোৰটো 6টা কৰিব মন আছিল তেতিয়া কিবা কাৰণত কৰিব নোৱাৰিলো এতিয়া কৰিব লাগে আমি মাজুলীটো আৰম্ভ কৰিলো কিটচেন নিৰ্মাণৰ কাম চলি আছে আজি আমি নলবাৰীত আৰম্ভ কৰিলো আৰু এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড় লখিমপুৰ আৰু তেজপুৰতো আমি এই সেন্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম ইয়াতে কি হ'ব 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম এই পাকঘৰটোত ৰুটিও মেচিনেদি হ'ব পাৰিব শাক সবজিও মেচিনেদিও কাটিব আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে পাচলি আদি ধুব কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কতো এখুটো কোনো বাহিৰা ধুলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ओम प्रकाश हम लोग कितना देते हो एलपी एमई के लिए आमी सरकारे एजन छात्र छात्रीर कारणे एलपीत 6 टका एमईत आमी 10 टका दिउ किन्तु एखेतসকলে जितु खोआ बस्तु बनाब तात 6 टका और 10 टकात নহয়গৈ जिखिनि अतिरिक्त লাগিব সেইখিনি हरे कृष्ण फाउंडेशन और अक्षय पात्रई तेओलुके निजाকৈ সংগ্ৰহ কৰিব सरकाৰৰ टका और आमार टका दुईटाई लग লাগি আমি ৰাতিপুৱা ইয়াতে স্কুল আৰম্ভ হোৱাৰ আগে আগে গুটেই নলবাৰী জিলাত जिमान लड़ा ছোৱালী আছে অলপ অলপ বাস্কা और तामुलपुर ইয়াত যোগ হ'ব टोटल ये किचन का कैपेसिटी कितना है कितना स्टूडेंट के लिए 25,000 25,000 लड़ा ছোৱালীৰ খোৱা বস্তু মধ্যাহ্ন আহাৰ আমি ইয়াতে বনাই লম আৰু ইয়াৰ পৰা গাড়ী দিয়ে যিফালে যি গাড়ীৰ ডাইৰেকশন আছে সেই গাড়ী দি ৰাতিপুৱাই খোৱাটো লৈ যাব আৰু এক্সাক্ট টাইমত স্কুলখনত গৈ খোৱাটো গৈ পাব এতিয়া কোনোবাই কব আমাৰ কৰ্মী আছে মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি তেওঁলোকৰ চাকৰি না যায় তেওঁলোকে আগতে বনাইছিলে এতিয়া বিলাব তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব তেওঁলোকে বিলনি হিচাপে নিজৰ কামটো কৰি থাকিব অৰ্থাৎ ৰাতিপুৱা ইয়াতে খোৱা বস্তু যাব আমাৰ
মধ্যাহ্ন ভোজন যোজনাৰ ৰান্ধনী বাইদেউসকলে ল'ৰা ছোৱালীকেইটাক বিলাই দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু ল'ৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব। প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে শাক চব্জি বজাৰ কৰিবৰ কাৰণে বহুত সময় খৰচ কৰিব লাগে, শিক্ষাৰ পৰিৱৰ্তে বনোৱাৰ কামত খৰচ কৰিব লাগে। এতিয়া প্ৰধান শিক্ষকসকলেও হিচাপ নিকাচৰ মাজত পৰিব নালাগে, কাৰণ ইয়াৰ পৰাই আমি খোৱাটো পঠাই দিম আৰু তেওঁলোকৰ এটা অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি পাব। তাৰ ফলত তেওঁলোকে সদায় ল'ৰা ছোৱালীৰ বিদ্যায়তনিক কাম কৰাত বেছিকৈ সুবিধা পাব। ইয়াৰ লগতে আপোনালোকে এটা কথা জানিব যে ৰাতিপুৱা ইয়াত কিটচেনটোত 25,000 ল'ৰা ছোৱালীৰ কাৰণে আমি বনাই দিলোঁ। দিনটোতো কিটচেনটো খালী হৈ থাকিব। আমি কেতিয়াবা গুৱাহাটী মেডিকেল কলেজত খোৱা বস্তু পঠাব লাগে, আমি এখেতসকলক কওঁ গুৱাহাটীত যে আপোনালোকে বনাই দিব। যদি চৰকাৰৰ কিবা মিটিং আদি থাকে তাতো আমি তেখেতসকলক কওঁ আপোনালোকে বনাই দিব। আৰু কেতিয়াবা কোনোবাই নিজৰ জন্মদিনত, নিজৰ আন সময়ত তেওঁলোকে মেডিকেলত বা আন জাগাত বা ভোগ আদি দিব খোজে, খোৱা বস্তু দিব খোজে, এখেতসকলক ক'লেই তেওঁলোকে তেনেকুৱা সা সুবিধাখিনিও কৰি দিব। ইয়াৰ লগতে আজি যদি বানপানী হৈছে, ৰিলিফ কেম্পত আমি আহিছোঁ, ৰাতি ডিচিসকলে চাউল দালি যোগাৰ কৰিব নোৱাৰে, কিন্তু মানুহটো কেম্পত আহিয়ে গ'ল, মানুহকতো খোৱা বস্তু দিব লাগে। আমি কামৰূপ জিলাত ৰিলিফ কেম্প হ'লে প্ৰথম ৰাতিৰ খোৱা সদায় অক্ষয় পাত্ৰৰ পৰা আমি পঠাই দিওঁ। তেতিয়াহ'লে তেওঁলোকৰ বান বিধ্বস্ত মানুহেও খোৱা খাব পালে, পিছদিনাৰ পৰা ৰিলিফ আহি থাকিলে। গতিকে অকল যে মিড ডে মিল আছে তেনেকুৱা নহয়, জিলাৰ উপায়ুক্তক যি ধৰণে এখেতসকলৰ পৰা সহায় লাগিব সেনেকুৱা ধৰণৰ সহায় তেওঁলোকে আগুৱাই লৈ গৈ থাকিব আৰু তেওঁলোকে আমাৰ জিলা প্ৰশাসনক সহায় কৰিব। ইয়াৰ লগতে হৰে কৃষ্ণ ফাউণ্ডেশ্যন অক্ষয় পাত্ৰই কিটচেন চলাব। হৰে কৃষ্ণ ফাউণ্ডেশ্যনে আপোনালোকক কৃষ্ণৰ মহিমাৰ ওপৰতো তেওঁলোকে বেলেগ কৰি মন্দিৰ বা নিৰ্মাণ কৰি আপোনালোকৰ এই অঞ্চলটোত এটা আধ্যাত্মিক পৰিৱেশৰো তেওঁলোকে সৃষ্টি কৰিব। সেই কামটো তেখেতসকলে নিজে কৰিব, তাৰ লগত চৰকাৰ জড়িত হৈ নাথাকে, এইটো তেওঁলোকৰ নিজৰ প্ৰচেষ্টা হ'ব। গন্ধিয়া আমাৰ এটা আধ্যাত্মিকভাৱে অত্যন্ত আগবঢ়া আৰু আমাৰ এটা ক'ব গ'লে ঐতিহ্যৰ এক চিনাকি। ইয়াৰ পৰাই আমাৰ জ্যোতিষবিদ্যাৰ আৰম্ভণি হৈছিল বা আজিও জ্যোতিষবিদ্যাৰ প্ৰচলন হৈছে বুলি ক'লে ভুল কৰা নহয়। এখন ঐতিহ্যমণ্ডিত স্থানত এনেকুৱা এটা সুন্দৰ কাম কৰিবলৈ আমাক সুবিধা কৰি দিয়াৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো দীঘলীয়া এটা হাত চাপৰিৰে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিবলৈ অনুৰোধ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি কথা কোৱাৰ সময় নহয়। আমাৰ ৰাজ্যত চৰকাৰখনে যেনেকে যি পাৰে মানুহক সহায় কৰাৰ বাবে সদায় প্ৰচেষ্টা চলাই আহিছে। যিমান য'ত যেনেকে দুখীয়া মানুহৰ কাম হয়, মধ্যবিত্ত মানুহৰ কাম হয়, গোটেইখিনি আমি কৰি দিয়াৰ বাবে সদায় চেষ্টা কৰি থাকোঁ। আজি এই মিড ডে মিলৰ আঁচনি হৈ যোৱাৰ পিছত আপোনালোকে নিজে অনুভৱ কৰিব যে এটা কিমান ডাঙৰ পৰিৱৰ্তন এটা ইয়াত আহিছে আৰু এই জাগাখিনিও যথেষ্ট জীৱন্ত আৰু প্ৰাণৱন্ত হৈ উঠিব। এই চেণ্ট্ৰেলাইজ কিটচেনটো বনাবৰ বাবে আমাৰ ৰাজ্য চৰকাৰে 25,33,90,000 টকা খৰচ কৰিব আৰু আমাৰ লোক নিৰ্মাণ বিভাগে ইয়াক নিৰ্মাণ কৰিব। মই আমাৰ লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব, মুখ্য অভিযন্তা সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিজন ইয়াতে ব্যক্তিয়ে কাম পাইছে তেওঁকো মই অনুৰোধ কৰিম যে এই কামটো, কাৰণ শিশুৰ শৰীৰতে ভগৱান থাকে। আমি হিন্দুসকলে বিশ্বাস কৰোঁ
যে প্ৰত্যেকটো বাচ্চাৰ হৃদয়ত স্বয়ং ভগৱান কৃষ্ণ লুকাই থাকে আৰু সেই কাৰণে আমি বাচ্চা ল'ৰাই কিবা এটা কৰিলে কয় যে তাক একো নকৰিবি তাৰ গাত ভগৱান আছে হয়নে নহয় এতিয়া এই বাচ্চা ল'ৰাৰ কাম আমি ইয়াতে কৰিম বাচ্চাসকলক আমি মুখত অন্ন দিয়াৰ কাম কৰিম ঠিক কৰিছো যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া সিটিজেনশিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিল আৰু সেইখন সাংবিধানিক বেঞ্চ আছিল সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছো যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই ইমিগ্ৰেন্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰমিশন দিব পাৰে এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল আমিও গম পোৱা নাছিলো যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি কোট ৰাস্তাত গাদ হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে গাদ হৈছে ৰাস্তা বেয়া হৈছে ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে আৰু পিডব্লিউ ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যেটো গাত আছে গাতটো মাৰি আহে অসমৰ পৰিপ্ৰেক্ষিতত সত্ৰ আৰু নতুনকৈ অহা মানুহবিলাকৰ মাজত যদি নন নিগোচিয়েবল পইণ্টত আমি আহো স্বাভাৱিকভাৱে নতুন মানুহখিনি পিছুৱাই আহিব লাগিব কিন্তু তাৰ পৰিৱৰ্তে তেখেতসকলে আমি নিবিচৰা কামবিলাক সত্ৰৰ কাষত কৰিবলৈ আৰম্ভ কৰিলে গো মাংসৰ ভক্ষণ ইয়াৰ এটা ডাঙৰ উপাদান আৰু সত্ৰৰ লগত প্ৰত্যক্ষভাৱে মছজিদৰ নিৰ্মাণ ইয়াৰ এটা ডাঙৰ উদাহৰণ যেতিয়া কোনোবা এখন সত্ৰৰ কাষত গো মাংসৰ ভক্ষণ হয় আৰু সত্ৰৰ নামঘৰৰ লগত মছজিদৰ আজান আহে তাত এটা নন নিগোচিয়েবল পইণ্ট আহে যদি তেওঁলোকে কয় যে নহয় গো আমি ভক্ষণ কৰিম কিন্তু 10 কিলোমিটাৰ দূৰত গৈ পেলাই আমি গো ভক্ষণ কৰিম তাত কনফ্লিক্ট নাহে তেতিয়া তাত কনসেনসাস আহে সত্ৰৰ কাষৰ পৰা থলুৱা লোকসকলক পঠিয়াই দিয়াৰ কাৰণে বা সত্ৰৰ মাটিত যাতে সত্ৰই নিবিচাৰে তাৰ কাৰণে দুটা বস্তু ৱেপনাইজ কৰা হ'ল এটা হ'ল অবাধ বেদখল আৰু অবাধ গো মাংসৰ হত্যা আৰু ভক্ষণ এই দুইটাক যেতিয়া ৱেপনাইজ কৰি দিয়ে তেতিয়া মানুহ লাহে লাহে আঁতৰিব আৰম্ভ কৰে আজি মই বেলেগ একোৱেই নকওঁ যদি চানমাৰীৰ কাষতে আমি যদি এটা সময়ত খিলঞ্জীয়া মানুহখিনিৰ মাজত যদি এটা মছজিদ নিৰ্মাণ কৰোঁ আৰু তাৰ পিছত যদি ঈদৰ নামত ধৰ্মৰ নামত তাত গো ভক্ষণ আৰম্ভ কৰোঁ কাজিয়া পেচাল কৰাৰ পৰিৱৰ্তে সাধাৰণ অৰ্থত অসমীয়া মানুহখিনিয়ে পিছুৱাব আৰম্ভ কৰে কাৰণ অসমীয়া মানুহে সংঘাত কৰিব নাজানে অসমীয়া মানুহে কনফ্লিক্টত যাব নোখোজে তাৰ ফলত ধুবুৰী বৰপেটা আদি জাগাৰ পৰা আমি লাহে লাহে যুদ্ধত পৰাজিত সৈনিকৰ দৰে আমি লাহে লাহে পিছুৱাব আৰম্ভ কৰোঁ ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড় চহৰৰ বাবে আজি দিনটো এক অন্যতম স্মৰণীয় দিন খন্তেক সময় আগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিধায়ক মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ সৈতে আমি অসম চিকিৎসা মহাবিদ্যালয়ৰ চিটি হস্পিটাল অৰ্থাৎ ডিব্ৰুগড় মহানগৰৰ ৰাইজৰ বাবে নিৰ্মাণ কৰা এখন চিকিৎসালয় আমি আধাৰশিলা স্থাপন কৰিছো এই
চিকিৎসালয়খন 200 বিছনাযুক্ত হ'ব আৰু শিশু আৰু মাতৃৰ চিকিৎসাৰ বাবে এই চিকিৎসালয়খন আমি নিৰ্মাণ কৰিম। এই চিকিৎসালয়খন নিৰ্মাণ কৰোঁতে ৰাজ্য চৰকাৰে 206 কোটি টকা ব্যয় কৰিব আৰু ডিব্ৰুগড়ৰ ৰাইজে বিচাৰি থকা ধৰণে আমি ইয়াতে যথেষ্ট পেইং কেবিনো নিৰ্মাণ কৰিম যাতে ডিব্ৰুগড়ৰ ৰাইজে পেইং কেবিনৰ সুবিধাও এই হস্পিটালখনত লাভ কৰিব পাৰিব। ইয়াতে সিটি স্কেন থাকিব, MRI থাকিব। ডিব্ৰুগড়ৰ ৰাইজে AMCHত দীঘলীয়া লাইন নপতাকৈ ৰাতি 10টা বজা পৰ্যন্ত ইয়াতে MRI সিটি স্কেন কৰিব পাৰিব। ব্যস্ততাৰ পিছতো গধূলি সময়ত আহি প্ৰয়োজনীয় OPD আমিও ইয়াতে কৰিব পাৰিম।